নমস্কাৰ। স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে চুহুংমুং। অসমৰ বন গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট জিলাত অৱস্থিত। প্ৰথম তৰায়নৰ যুদ্ধ কোন চনত হৈছিল? 1991 চনত হৈছিল। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত থকা পৰ্বতমালাটোৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰাইল। দেওলাংখুই ৰচক কোন? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰীতা চৌধুৰী। আহোমসকলৰ বিবাহ প্ৰথাক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চকলং। গদাধৰ সিংহৰ আহোম নামটো কি আছিল? চুপাতফা। ডিস্কোভাৰী অৱ আছাম গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সতীশ চন্দ্ৰ কাকতি। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? কেবিনেট মিছন ভাৰতলৈ 1946 চনত আহিছিল। অসমৰ কোন ঠাইত চিমেণ্ট কাৰখানা আছে? অসমৰ বোকাজানত চিমেণ্ট কাৰখানা আছে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন এক্টৰ ফলত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া প্ৰতিষ্ঠা হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ ফলত। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কোন চনত প্ৰতিষ্ঠা হৈছিল? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 1885 চনত প্ৰতিষ্ঠা হৈছিল। গদৰ পাৰ্টি কোন ঠাইত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছান ফ্ৰান্সিস্কোত প্ৰতিষ্ঠা হৈছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মৰ্লেমিণ্টৰ ৰিফৰ্ম বুলি কোনখন এক্টক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইণ্ডিয়ান কাউন্সিল এক্ট 1909 চনক কোৱা হয়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে তেতেলীত কি এচিড থাকে? তেতেলীত টাৰ্টাৰিক এচিড থাকে। কিহৰ অভাৱত মধুমেহ বা ডায়েবেটিছ ৰোগ হয়? ইনচুলিনৰ অভাৱত এই ৰোগ হোৱা দেখা যায়। মানুহৰ হাৰ্টত কেইটা চেম্বাৰ থাকে? মানুহৰ হাৰ্টত 4টা চেম্বাৰ থাকে। কাৰ্যৰ একক কি? কাৰ্যৰ একক হ'ল জুল। বেটাৰীত কি এচিড থাকে? বেটাৰীত ছালফিউৰিক এচিড থাকে। ধন্যবাদ।